মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অসমৰ ভূগোল পাঠ্যপুথিৰ খণ্ড ৩ৰ পাঠ ৪ অসমৰ জনসংখ্যা আৰু বসতি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰৰ কাষৰ গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে অসমত ৰৈখিক বসতি ক'ত দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ ব্ৰহ্মপুত্ৰ। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জনসংখ্যাৰ কোনছোৱা সময়ত বিস্ফোৰণ সদৃশ অৱস্থা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ ১৯৫১ পৰা ১৯৯১ খ্ৰীষ্টাব্দলৈ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৩ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব অতি উচ্চ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ কামৰূপ মহানগৰ। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৪ নম্বৰ প্ৰশ্নটো হৈছে ২০১১ খ্ৰীষ্টাব্দৰ লোকপিয়লৰ মতে অসমত জনবসতিৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক ৩৯৮। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ জন্মৰ হাৰ হ্ৰাস নোহোৱা আৰু প্ৰব্ৰজন। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৬ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে অতি উচ্চ জনসংখ্যাৰ ঘনত্ব। এইটো তোমালোকে খ অংশত দিয়া ব্যৱসায়ৰ সুবিধা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে মজলীয়া জনসংখ্যাৰ ঘনত্ব। এইটো তোমালোকে খ অংশত দিয়া চাহ উদ্যোগ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে উচ্চ জনসংখ্যাৰ ঘনত্ব। এইটো তোমালোকে খ অংশত দিয়া সাৰুৱা সমতল ভূমি এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে অতি নিম্ন জনসংখ্যাৰ ঘনত্ব। এইটো তোমালোকে খ অংশত দিয়া পাহাৰীয়া ভূ প্ৰকৃতি এইটোৰ লগত মিলাই দিবা। ৭ নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ ক নম্বৰত তোমালোকে লিখিব লাগিব ডিব্ৰুগড় জিলাৰ জনসংখ্যাৰ ঘনত্ব। এইফালে ক নম্বৰত তোমালোকে থিয়কৈ লিখিবা মজলীয়া। তাৰ পাছত এইটো তোমালোকক গ নম্বৰ দিয়া হৈছে। এইটো কাটি পেলাই তোমালোকে খ নম্বৰ কৰি ল'বা। খ নম্বৰত দিয়া আছে জনসংখ্যাৰ ঘনত্ব অধিক হোৱা অসমৰ এখন জিলা। এইফালে তোমালোকে খ নম্বৰত থিয়কৈ লিখিবা নগাঁও। তাৰ পাছত পথালিকৈ তোমালোকে লিখিব লাগিব গ নম্বৰত দিয়া আছে কোনো লোকে নিজৰ স্থায়ী বাসস্থান এৰি আন ঠাইলৈ গৈ বসবাস কৰা প্ৰক্ৰিয়া। তোমালোকে গ নম্বৰত পথালিকৈ লিখিবা জনপ্ৰব্ৰজন। তাৰ পাছত ঘ নম্বৰত দিয়া আছে অৰুণাচলৰ পৰা আহি
অসমত বসতি স্থাপন কৰা এটা জনজাতি। এইফালে তোমালোকে ঘ নম্বৰত পথালিকৈ লিখিবা ফাকিয়াল। 8 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে কোনবোৰ কাৰকে অসমৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে। তোমালোকে উত্তৰত লিখিবা অসমৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰকসমূহ হ'ল উচ্চ জন্মহাৰ, চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে মৃত্যুহাৰ হ্ৰাস হোৱা আৰু বিভিন্ন সময়ত চুবুৰীয়া ৰাজ্য তথা দেশসমূহৰ পৰা হোৱা প্ৰব্ৰজন। খ নম্বৰ প্ৰশ্নটো হৈছে অসমত জনপ্ৰব্ৰজনৰ ফলত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। তোমালোকে উত্তৰত লিখিবা অসমত জনপ্ৰব্ৰজনৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ হ'ল ভূমি সম্পদৰ ওপৰত অত্যধিক হেঁচা পৰিছে, অৰণ্য আৰু আৰ্দ্ৰভূমি ধ্বংস হৈ পৰিৱেশতন্ত্ৰ বিঘ্নিত হৈছে, সংস্থাপন, স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে, নগৰ অঞ্চলত বস্তি এলেকা গঢ়ি উঠিছে।